নমস্কাৰ দি বিশেষ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই নবনিতা গোৰেশ্বৰত প্ৰাক্তন আলফা কেডাৰৰ প্ৰশংসনীয় পদক্ষেপ চালানী মাছ বিক্ৰী কেন্দ্ৰৰ শুভাৰম্ভণিৰে স্বাৱলম্বিতাৰ নিদৰ্শন একালৰ আলফা কেডাৰ দুৰ্গেশ্বৰ ৰাজবংশীৰ গোৰেশ্বৰৰ অৰ্ধ সাপ্তাহিক বজাৰৰ সমীপৰ ছুপাৰ মাৰ্কেটত আজি শুভাৰম্ভণি কৰা হয় মাছৰ বিপণীখনত খুচুৰা আৰু পাইকাৰী দুই ধৰণৰ গ্ৰাহকৰ বাবে সুলভ মূল্যত উপলব্ধ হ'ব চালানী মাছ বুধবাৰে গোৰেশ্বৰৰ প্ৰাক্তন পৌৰপতি ধনঞ্জয় বসুমতাৰীয়ে ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে এই মাছ বিক্ৰী কেন্দ্ৰটো উল্লেখ্য যে সহস্ৰ সংগ্ৰামৰ পথ এৰি মূল সুতিলৈ উভতি আহি নিজকে সফল ৰূপত প্ৰতিষ্ঠিত কৰাৰ লক্ষ্যৰে কেইবা বছৰ ধৰি গুৱাহাটীত মাছৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছিল দুৰ্গেশ্বৰ ৰাজবংশী এতিয়া নিজ গৃহ চহৰ গোৰেশ্বৰত এই ব্যৱসায় আৰম্ভ কৰি এতিয়া নিজৰ লগতে আনকো স্বাৱলম্বিতাৰ পথ দেখুৱাবৰ বাবে আগবাঢ়ি আহিছে প্ৰাক্তন আলফা কেডাৰগৰাকী মই বিশেষকৈ ধন্যবাদ দিছোঁ আমাৰ দুৰ্গেশ্বৰ ৰাজবংশী ডাঙৰীয়াক তেওঁ যে মনোবল লৈ পেলাই সৰুকৈ হ'লেও যে চালানী মাছৰ যে মানে গুদাম বা দোকান খুলিলে সেই দোকানখনৰ যে শুভ উদ্বোধনী ফিটা কাটা হিচাপে মোক মাতিছিলে আহ্বান কৰিছিলে মই উদ্বোধন কৰি দিলোঁ তো ইয়াৰ লগতে সমূহ ৰাইজ আৰু সাংবাদিক বন্ধুসকলক মই ধন্যবাদ দিছোঁ তো তেখেতে গোৰেশ্বৰ ৰাইজৰ বিশেষকৈ মানে চালানী মাছৰ যি মানে বজাৰৰ যি সুবিধা সেই সুবিধাটো তেখেত মানে যোগান ধৰিব আজিৰ পৰা তো সেই যোগান ধৰাৰ কাৰণে তেখেতক মানে বিশেষকৈ ধন্যবাদ দিছোঁ আৰু তেখেতৰ যি চিন্তা চৰ্চা মানে উঠি অহা মানে প্ৰজন্মক বা ল'ৰা ছোৱালীক যুৱক যুৱতীক উৎসাহেৰে তেখেতে আকৌ নিজে অকলে মানে চেষ্টা নকৰি সমূহ ৰাইজক বা উঠি অহা যুৱক যুৱতীসকলক ব্যৱসায়ত যাতে লগত মানে ব্যৱসায় কৰাৰ কাৰণে লগত লৈ পেলাই আগুৱাই যায় সেইটোৱে তেখেতক মই আহ্বান জনাইছোঁ আৰু ভৱিষ্যতে সেইটো মানে যি ব্যৱসায় মাছৰ সেই ব্যৱসায়ত মানে ভৱিষ্যতলৈ মানে ভালে ভাল চলি থাকক বুলি মোৰ ফালৰ পৰা মানে আহ্বান থাকিল আশা থাকিল ভগৱানৰ ওচৰলৈ ধন্যবাদ আকৌ আমাক মানে উদগনি জনাব লাগিব ভৱিষ্যতলৈ আৰু আমাক দিহা পৰামৰ্শ আগবঢ়াব লাগিব এইখিনি কৈ মই সামৰণি মাৰিছোঁ ছুপাৰ মাৰ্কেট প্লেচটো আমাৰ গোৰেশ্বৰ ছুপাৰ মাৰ্কেট ঠিক আমাৰ সাপ্তাহিক বজাৰৰ নিয়াৰ লাগি থকা ইয়াতে আমাৰ ছুপাৰ মাৰ্কেট বুলি আমি নামকৰণ কৰিছোঁ আৰু মই কৰা নহয় এইটো আমাৰ টাউন পৌৰসভাই কৰি দিছে গতিকে গৰু বজাৰৰ ওচৰতে ঠিক এইটোৱে আমাৰ মাছৰ প্লেচ হ'ব এইটো গোৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট সংবাদ লহৰ।